Hello everyone, welcome back to my channel Molly Osim. মই মল্লিকাই আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আহিলোঁ। বহু দিন হৈ গ'ল, মানে দুৰ্গা পূজাৰ আগৰ পৰাই মই ব্লগ দিয়া নাই বন্ধুসকল। তো অলপ ব্যস্ত হৈ আছিলোঁ পূজা বুলিও আৰু বিভিন্ন কাৰণত। যি হওক আহক, মোৰ লেতেৰা ৰুমটো প্ৰথমতে চাই লওক। আপোনালোকে ইগন'ৰ নকৰিব দেই। মানুহে কয় ইগন'ৰ কৰক, মই কিন্তু কৈছোঁ ইগন'ৰ নকৰিব। মোৰ যিটো সঁচা সেইটোৱেই চাওক। এই পূজাকেইদিন বহুত ব্যস্ত আছিলোঁ, তো সেইটো কাৰণে ঘৰ দুৱাৰ লেতেৰা, কিন্তু কাপোৰবিলাক দেখিছেনে মেলি থৈছোঁ। সেই যে আঙুলিয়াই আপোনাক দেখাইছোঁ, সেইটো ৰুমত মোৰ চব কাপোৰ কানি থাকে। সেইটো মোৰ ড্ৰেছিং ৰুমেই বুলিব পাৰি। কিন্তু তাতে অকণমান বৰষুণ পৰিলে, বৰষুণৰ চিটকা পৰিছে তাৰমানে খিৰিকীতে, সেইকাৰণে কাপোৰবিলাক চব তিতি গ'ল। সেইকাৰণে ৰুমটোত গোটেই কাপোৰবিলাক মেলি থৈছোঁ। আৰু মাজে মাজে বৰষুণো দি আছে নহয়, ৰ'দো দিছে বৰষুণো দিছে, দৌৰা দৌৰি কৰিব সময় নাথাকে ন, এবাৰ অনা এবাৰ নিয়া এবাৰ জাপা। সেইকাৰণে ফেনৰ তলতেই মেলি থৈছোঁ। কেইখনমান ৰ'দতো মেলি দিছোঁ বাৰু বন্ধুসকল। আৰু ফেষ্টিভ ছিজন, যিহেতু অলপ ব্যস্ত থাকিবই লাগিব। লক্ষী পূজা গ'ল, দুৰ্গা পূজা গ'ল, মই চব মিলাই মানে এই ব্লগটো বনালোঁ। কাৰণ মই এইকেইদিন যেতিয়া মই ব্লগ দিয়া নাছিলোঁ, এতিয়াৰ পৰা চিৰিয়েলি দি যাম সদায় 2:30 দিনৰ 2:30 মই ব্লগ এৰিম। তো আপোনালোকে নিশ্চয় চাব আৰু সঁহাৰি জনাব। বলক, এইটো ভিডিঅ'ত বেছিভাগ মই পূজাত কি কৰিলোঁ কি নকৰিলোঁ। এইবাৰ পূজা বুলি মাক আৰাধনা কৰি সকলোৱে কৰিছে যদিও মনত কিন্তু কাৰো আনন্দ নাই। একেবাৰে উকা ফিকা ফিকা মনবিলাক। যিহেতু আমাৰ মৰমৰ জুবিন আৰু নাই আমাৰ মাজত, সেই দুখে সকলোকে কন্দুৱাই গ'ল। এতিয়াও কান্দি আছে বন্ধুসকল, এতিয়াও মই কান্দি আছোঁ। আৰু আপোনালোকে সকলোৰে মনতেই দুখ আছে মই জানো। এয়া পঞ্চমীৰ দিন বন্ধুসকল। পঞ্চমীৰ দিন মই কেইজনমান বান্ধৱীৰ লগত ৰাতি 11টা বজাত ওলালোঁ। যিহেতু আমাৰ এখন দোকান আছে, ইউনিচেক্স চেলুন, তাৰ প্ৰায় 10:30 পৌনে 11টালৈ অলপমান থাকিলোঁ ৰাতি। পূজা বুলি অলপ ব্যস্তও দোকানবিলাক, চবৰে দোকান যেনেকৈ ব্যস্ত আমাৰো ব্যস্ত। তো তাৰ পৰাই মই যেনেকৈ দোকানলৈ আহিছিলোঁ সেনেকৈয়ে দোকানৰ পৰা ওলাই এখন টমটম ৰিজাৰ্ভ কৰি ল'লোঁ। মানে ট'ট' গাড়ী, সকলোৱে চিনাকি টমটম কি বুলি কয়, সেইখন গাড়ী আমি ৰিজাৰ্ভ কৰি ল'লোঁ। ৰাতি 11টা বজাত এই 2-3জনী বান্ধৱীৰ লগত ওলালোঁ। এয়া পূজা পেণ্ডেলবিলাক চব ঘূৰি ফুৰিছোঁ। আজি হ'ল পঞ্চমী, কিন্তু একেবাৰে সেমেকা। এয়া মালিগাঁৱত থাকোঁ। এই পূজা পেণ্ডেলটো দেখিছে কি লিখা আছে, আজি মন মানছে না, আজ মন মানছে না। বিভিন্ন পেণ্ডেলত বিভিন্ন টোকা লিখি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰত্যেকটা পেণ্ডেলতে। আৰু গানো বাজি আছে। বাৰু এইখিনিতে কওঁ, এয়া হ'ল কালীবাৰীলৈ আহিছোঁ আমি। ৰেলৱে কালীবাৰী, মানে হেড অফিচৰ ওচৰত যিটো। মালিগাঁৱত থাকোঁতো আমি, এইখন কিন্তু মালিগাঁও হয়। তো এয়া কালীবাৰী কালী মন্দিৰৰ দুৱাৰ বন্ধ। আপোনালোকক দেখালোঁ, এটা সেৱাজনক দৰ্শন কৰিছে যেতিয়া। আৰু এয়া হ'ল দুৰ্গা পূজা, আৰু এখন দুৰ্গা পূজালৈ আহিলোঁ। বিভিন্ন দুৰ্গা পূজাত আমি সোমাইছোঁ পেণ্ডেলবিলাকত। তো আপোনালোকক পেণ্ডেলবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ। ধুনীয়া ধুনীয়া পেণ্ডেল, এটা নামেই আছে আমাৰ ইয়াতে ধুনীয়া ধুনীয়া পেণ্ডেলৰ। বহুত ধুনীয়াকৈ বনাই সাজ সজ্জা দি, কিন্তু কাৰো মনত আনন্দ নাই এইবাৰ। যিহেতু আমাৰ মৰমৰ জুবিন এইবাৰ আৰু নাই। আমাক এৰি তেওঁ গুচি গ'ল ঘূৰি নহা দেশলৈ। সেয়ে মনত দুখ লৈ হ'লেও আমি অকণমান ওলাইছোঁ। কিন্তু সেই যে এটা পূজা বুলি, ফেষ্টিভ ছিজন বুলি যে এটা মানুহৰ আনন্দ, একোৱেই নাই। আপোনালোকে পেণ্ডেলবিলাক দেখিয়ে হয়তো মন কৰিছে, মানুহ দুনুহ নায়েই। বছৰৰ এটা দিন বুলি ওলাইছোঁ আৰু। কাৰণ কেইদিন পিছত অকণমান, 2-3দিন পিছত অলপমান ভিৰ হ'লে আমি অসুবিধা পাওঁ। গাড়ী মটৰ ৰৈ যায়তো, গাড়ী মটৰত উঠিহে যাব লাগে, খোজকাঢ়িতো যাব নোৱাৰি দূৰ দূৰণিলৈ। তো চববিলাক ৰৈ যায়। সেইকাৰণে আমি যাবলৈ ভাল নালাগা হ'ল। আগতে বহুত উৎসাহ আছিলে বাৰু,
এইয়া পেণ্ডেলটো দেখাইছে, এইবিলাক দেখাই আছোঁ। আপোনাক দেখিছেনে গোটেই অসমৰ কলাকৃতিৰে বনোৱা চব বাঁহৰ ডলা, খৰাহী, জাপি আৰু এইবিলাক হ'ল মাটিৰ সৰু সৰু চাকি যে ওলমি আছে দেখিছে। এইকেইজনী মোৰ বান্ধৱী, এইকেইজনী বান্ধৱী হয়। তেওঁলোকক বহাই থৈছোঁ, থৈ পানে মই কেপচাৰ কৰি আছোঁ কিছু। কেপচাৰ কি কাৰণে কৰিছোঁ, এই দুৰ্গা পূজাৰ ডেক'ৰেটবিলাক কেপচাৰ কৰা এটাই মূল উদ্দেশ্য। মোৰ ইউটিউবত এইটো সাঁচি থৈছোঁ, ষ্ট'ৰ কৰি থৈছোঁ আৰু লগতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ যোনে দূৰ দূৰণিত আছে। এইটো ডেক'ৰেটটো হ'ল মাটিৰ চাকি হয়, এইবিলাক চব মাটিৰ চাকি বিভিন্ন কালাৰ কৰি সূতাত বান্ধি ওলমাই দিছে। এই সৰু বাবাটোৱে চুই চাইছে মাটিৰ পুতলাটো। লক্ষীমা বুলিয়ে নাম দিছোঁ আৰু বাৰু, যদিও লক্ষীমা নহয়, কলহটো লৈ আছেতো চব ওপৰলৈকে দেখাইছোঁ। গোটেই এইবিলাক কোলা হয়, ডলা, কোলা, জাপি, খৰাহী। এতিয়া ৰাতি চাগে প্ৰায় 12টাই বাজিছে, কাৰণ আমি 11টাতে ওলাই আহিছোঁ নহয়। আৰু টমটম গাড়ীনো কিমান স্পীডত আহিব, লাহে লাহে আহিছোঁ। কিন্তু মানুহ দুনুহ নাই, ভাল লাগিছে অকণমান। এটা সেৱা জনাইছোঁ আমি সকলোৱে। মোৰ হ'লে বৰ ভাল লাগিছে। এয়া দেখে চাকিখন কেনেকৈ জ্বলাই থৈছে ফুলৰ মাজে মাজে। মোৰ ভাল লগাবিলাকেই কেপচাৰ কৰিছোঁ বন্ধুসকল, আৰু চবেই ভাল লাগিছে। এইটো হ'ল টাইটানিকৰ নিচিনা এখন নাৱৰ ভিতৰৰ পূজাৰ ডেক'ৰেট হয় এইটো। ভিতৰখন সেইখন দূৰৰ পৰা দেখাইছে দেখিছে। ভিতৰত বিভিন্ন ফটো লগাই থৈছে জুবিনৰ, আৰু বহুত ডাঙৰ ডাঙৰ মানুহৰো লগাই থৈছে। মোৰ হ'লে মুখত অকণমানো হাঁহি নাই, এনেকুৱা নালাগিছে যে কিবা এটা ডাঙৰ ঘটনা ঘটিছে। হয়তো ডাঙৰ ঘটনাই ঘটিছে, ভাবিব নোৱাৰা ঘটনা ঘটি গ'ল। 19 তাৰিখে 19 ছেপ্টেম্বৰত আমাৰ মৰমৰ জুবিন পৰিচয় দিছোঁ। ঠিক আছে, গানৰ আগত আকৌ জয় জুবিন দা। শুনাই পাইছে চাগে, জয় জুবিন দা, জয় জুবিন দা বুলি চিঞৰি আছে সকলো পেণ্ডেলতে। এভৰি পেণ্ডেলতে জুবিন দাৰ গান, জুবিনৰ কথা, জুবিনৰ মিউজিক বাজি আছে, সেইকাৰণে মিউট কৰিব লগা হৈছে। কিন্তু যি ছিংগাৰসকলে গান গাই আছে সেইটো আপোনালোকক অলপ অলপ শুনাই গৈ আছোঁ। প্ৰত্যেক পেণ্ডেলতে মালিগাঁও, গুৱাহাটীত এয়া চাওক কিমান ধুনীয়া পুৰণা হাৱেলীৰ নিচিনা বনাইছে। এইটো যেন কলিকতাৰ হাৱেলীবিলাক যে আছে চল্ট লেকত, ঠিক সেনেকুৱা টাইপৰে এয়া পূজা পেণ্ডেল হয়। ভুল নকৰিব আপোনালোকে কোনোবাই কলিকতাৰ পুৰণা ঘৰ বুলি। এইটো দুৰ্গা পেণ্ডেল হয়, দুৰ্গা পূজাৰ পেণ্ডেল হয়। বলক ভিতৰত লৈ যাওঁ। এটা কিন্তু ইয়াতে ধুনীয়া থট কিছুমান দিছে, সেইবিলাক আপোনালোকক কিছু মই দেখাম। চবটো কেপচাৰ কৰিব নোৱাৰি, পাৰিলেও আপোনালোকৰ ভিডিঅ' দীঘল হৈ যাব, বাছতে চাই। বন্ধ কৰক শিশু ধৰ্ষণ। কেপশ্যনবিলাক খুব ধুনীয়া দিছে। আৰু নকৰিব নিৰ্যাতন, বন্ধ হওক ধৰ্ষণ। এইবিলাক ধুনীয়া ধুনীয়া কেপশ্যন দি থৈছে মহিলাসকলৰ বাবে। মহিলাৰ সৰবাহ বন্ধ কৰক, কোৰাণ অৱহেলা, কৰোণা অৱহেলা। মই জীয়াই থাকিব বিচাৰোঁ, এজনী ছোৱালীয়ে কৈছে, এজনী নাৰীৰ চিঞৰ এইটো, এজনী নাৰীৰ চিঞৰ। মই জীয়াই থাকিব বিচাৰোঁ, মোক সন্মান দিয়ক। আজি নাৰীয়ে চিঞৰিব লগা হৈছে, মোক সন্মান দিয়ক। কোনে সন্মান দিব? যিসকলে মাক বাপেকে ল'ৰা ছোৱালীক যেনেকৈ যেনেকুৱা পৰিস্থিতিত ডাঙৰ কৰিছে, তেওঁলোকে সেনেকুৱা এই শিক্ষা গ্ৰহণ কৰিব। প্ৰথম শিক্ষাটো ঘৰখনত যদি দেখে যে মাক, ভনীয়েক, ঘৈণীয়েক চবকে সন্মান কৰা বা ইজনে সিজনক সন্মান কৰা, তেতিয়াহে ল'ৰা ছোৱালী সেই দেখি পেলাই ডাঙৰ হ'ব। আপুনি যদি ঘৈণীয়েকক মৰা দেখায়, নিজৰ মাকক মাৰপিট কৰা দেখায়, নিজৰ মাকক কথাই বাপেকে তুচ্ছ কৰি দেখায়, তুচ্ছ কথা কোৱা দেখি আহিছে কোনোবা সন্তানে, সেই সন্তান ডাঙৰ হৈ কোনোবা নাৰীক সন্মান দিব জানো? কেতিয়াও নিদিয়ে। এনেকুৱা বহুত আমাৰ সমাজত আশে পাশে ঘূৰি ফুৰিছে।
অকণমান এটুপি ডিঙিত পৰিলে সিহঁতৰ সত্যতা ওলাই যায় হাঁহি উঠে। ক'ত নাৰীক সন্মান দিব জানিব। এতিয়া নাৰী চিঞৰিব লগা হৈছে, আমাক সন্মান দিয়ক, আমাক বাচিবলৈ দিয়ক। এই ধুনীয়া ধুনীয়া কেপশ্যনে কি বুজাইছে? তাৰমানে আমি নাৰী এতিয়াও সুৰক্ষিত নহয়। আপোনালোকক লেকচাৰ মাৰি থাকিলে আপোনাক ব'ৰ হৈ যাব নহয়। এইয়া কি ধুনীয়া পেণ্ডেলটো চাওকচোন। এইটো হ'ল খালিফা, কি ব্ৰুজ খালিফা, ডুবাইৰ নেকি। ধুনীয়া বনাইছে এইবাৰ পাণ্ডুত, বহুত ধুনীয়া বনাইছে বন্ধুসকল। কিন্তু মানে এইটো আচল মিউজিকটো বজা নাই। মানে একচুৱেলি জুবিন গাৰ্গক সন্মান জনাই শ্ৰদ্ধাঞ্জলি হিচাপে গানবিলাক বন্ধ ৰাখিছে। এইয়া ভিতৰখন গোটেই গ্লাছৰ বন্ধুসকল, চাওক কি ধুনীয়া গল্ডেন গ্লাছ ভিতৰত। আপোনালোকে চাওক বন্ধুসকল, বহুত ধুনীয়া। এই গল্ডেন গ্লাছবিলাকতে বন্ধুসকল মই কেইটামান স্নেপ তুলি ল'লোঁ। মই নিজকে গ্লাছত নিজৰ প্ৰতিবিম্বিটো দেখা পায় ন, তো সেইকাৰণে ধুনীয়াকৈ কেইটামান তুলি ল'লোঁ। আৰু এয়া হৈছে ব্ৰুজ খালিফা, এটা পূজা মণ্ডপ পাণ্ডুৰ, মালিগাঁও, গুৱাহাটী মালিগাঁৱৰ পাণ্ডুৰ পূজা মণ্ডপ ব্ৰুজ খালিফা। এই যে লাইটিংবিলাক ঝিক ঝাক কৰি আছে, একচুৱেলি এটা গান বাজি আছে। সেই গানৰ মানে লহৰতে এইটো লাইটিংবিলাক নাচি আছে। কিন্তু একচুৱেলি অৰিজিনেল গানটো আছিল বেলেগ, কিবা একদম মানে DJ টাইপ। কিন্তু এতিয়া আমাৰ জুবিন ঢুকোৱাৰ কাৰণে, আমাৰ মৰমৰ জুবিন যেতিয়া নাই, তেওঁক স্মৰণ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনাই সেই মিউজিকবিলাক বন্ধ ৰখা হৈছে। এতিয়া জুবিনৰ গানেই বাজি আছে। খুব ধুনীয়া ধুনীয়া গানবিলাক গোটেই মণ্ডপতে, গোটেই পূজা মণ্ডপবিলাকতেই বাজি আছে বুলি ক'ব পাৰি। চাওকচোন আপোনাক মানে পূৰা যিসকলে দেখা নাই, গুৱাহাটীৰ বাহিৰত আছে, হয়তো দেখা নাই, তেওঁলোকৰ কাৰণে একচুৱেলি মই বেছিকৈ এইটো উঠাইছোঁ, কেপচাৰ কৰিছোঁ। ব্ৰুজ খালিফা, এটা পাণ্ডুৰ পূজা মণ্ডপ। আপোনালোকে চাওক কেনেকৈ ধুনীয়াকৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। লাইটিংবিলাক প্ৰথমৰ পৰা চাওকচোন। প্ৰথমখিনি ফাৰ্ষ্ট জ্বলিব, ছেকেণ্ডখিনি ছেকেণ্ডত জ্বলে, তাৰপিছৰখিনি থাৰ্ডত, তাৰপিছৰখিনি ফৰ্থত, এনেকৈ লাষ্টত ৰেড এণ্ড গ্ৰীণ। বহুত দেখিবলৈ একদম ধুনীয়া লাগিছে বন্ধুসকল। যি কি নহওক, আজি পঞ্চমী ৰাতি, এতিয়া প্ৰায় 1টা বাজিছে, 1:30 হ'ব। তো মানুহ দুনুহ এনেও পঞ্চমী দিন কমো থাকে, তাতে আকৌ আমাৰ মৰমৰ জুবিন ঢুকোৱাৰ কাৰণে গোটেই ৰাস্তা ঘাট গোটেই এনেও গধূলিতেই খালীপন আৰু গোটেই খালী। ব'লক, বহুত ভাগৰ লাগিলে পূজা চাই। এতিয়া মই মোৰ ফ্ৰেণ্ডৰ লগত বহি অকণমান কিবা এটা খাই লওঁ বুলি এই যে ৰাস্তাৰ কিনাৰত পূজাৰ সময়ত বহে, তাতে কিবা খাই আছোঁ। ৰাতি 1:30 2টা বজাতেই, এতিয়া 2টা বাজিছে। আৰু যিয়ে নাখাওঁকৈ মানে ইমান টেষ্টি খানা এটা খালোঁ, একদম বহুত ধুনীয়া। মানে এইটো কি বুলি কয়, নামটো পাহৰিছোঁ। ডাঙৰ একদম পৰঠাৰ নিচিনা, নামটো বেলেগ কিবা কৈছিলে, মই মনত নপৰিছে বাৰু। যিহেতু পূজা যোৱাও কেইবাদিনো হৈ গ'ল, আৰু এতিয়াতো মই ভইচ অভাৰটোহে দি আছোঁ ন, গোটেইখিনি মনতো নপৰিছে। এইবিলাক হ'ল বাহিৰৰ পৰা অহা দোকান, আৰু বাহিৰৰ পৰা আহিছে তেওঁলোকে পূজা বুলি। ইয়াতে মেলা বহেতো, তাতে মানে দিছে। যদিও মেলাও এতিয়া আজি সম্পূৰ্ণকৈ বহা নাই বাৰু। সেমেকা ৰাতি, দুখৰ ৰাতি, তাতে আমি বহি এতিয়া দুয়োটাই কথা পাতি আৰু সেইজনী থিয় হৈ যে ইফাল সিফাল কৰিছে, এইজনী একেলগে আহিছোঁ আমি গোটেইকেইজনী। তাই কিবা ইফাল সিফাল ৰাতি 2টা বজাতনো কি বিচাৰি আছে জানো বা, তাইহে জানে আৰু। যি হওক বন্ধুসকল, অকণমান খাই ল'লোঁ, ভোকো লাগিছে ন, বহুত সময় খোজকাঢ়ি ইফাল সিফাল ঘূৰি ফুৰিছিলোঁ। এয়া হ'ল আমাৰ পাণ্ডু ৰেষ্ট কেম্পৰ পূজা মণ্ডপটো। বাহিৰৰ পৰা কিমান গল্ডেন টাৱাৰৰ নিচিনা লগা নাইনে, গল্ডেন মন্দিৰৰ নিচিনা, ইমান ভাল লাগিছে। আৰু
তো ৰাতি হৈছে কাৰণে মানুহ দুনুহ নাই। তাতে আকৌ মই বাৰে বাৰে সকীয়াই দিছোঁ আজি পঞ্চমীৰ ৰাতি আছিলে। কিন্তু যিহেতু মই কেইদিনমান দেৰি কৰি মই ব্লগটো বনালোঁ আৰু মই প'ষ্ট কৰিম। সেয়া আৰু এটা ভাবিলোঁ, এই একেৰাহে পূজাৰ ব্লগ চাই আপোনালোকে মানে বৰো হৈ যাব। সেইকাৰণে অকণমান কেইদিনমান ৰেষ্ট লৈ মই ব্লগটো এৰিলোঁ। তেতিয়া আপোনালোকে মনোযোগ দি ইণ্টাৰেষ্ট দি মানে চাব মোৰ ব্লগটো। তো সেইবিলাকতো সুযোগ সন্ধানী হ'বই লাগিব ব্লগাৰবিলাক। যিকিনে অলপ ধেমালিও কৰিছোঁ। পেট পূৰাই অকণমান খাই ল'লোঁ। যিহেতু ঘৰত গৈ আমি আহিব সময়তো মই খাই অহা নাছিলোঁ। যিহেতু আমাৰ চেলুনখনৰ পৰাই মই বাহিৰে বাহিৰে গুচি আহিছিলোঁ মোৰ বান্ধৱীকেইজনীৰ লগত টমটম এখন ৰিজাৰ্ভ কৰি। গতিকে মই ঘৰতো খাই অহা নাছিলোঁ। ইয়াতে অকণমান খাইছোঁ। এইটোৱে দেখিছেনে? এয়াই আমি খাইছোঁ। ইমান যে টেষ্ট হৈছে নহয়, ইমান টেষ্ট লাগিছে। তাতে আকৌ চাহ দুকাপ খাইছোঁ। জানেনে বন্ধুসকল, চাহ একাপৰ দাম হ'ল 40 rupees। এইটো মটকা চাই নে কি বুলি কয়, মটকা চাই নে কি, ইমান টেষ্টি চাহকাপ মানে খাওঁতাই জানে আৰু, মানে যাক কয় টি লাভাৰ, চাহ লাভাৰ, তো তেওঁলোকেহে বুজি পাব আৰু মই কি ক'বলৈ বিচাৰিছোঁ। বহুত টেষ্টি চাহখিনি। গতিকে ওচৰৰ পাজৰৰ দোকান কিছুমান এখন দুখন খোলাও আছে আৰু গোটেইখিনি এতিয়ালৈকে হোৱাও নাই। এইবিলাক চব বাহিৰৰ পৰা অহা হয়। কিবা কিবি কাপ প্লেট এইবিলাক লৈ বহিছে আৰু। আমি প্ৰতিবাৰে কিবা নে কিবা এটা কিনোৱেই। আমাৰ মাইকী মানুহৰ বস্তুৰ মানে কোনোদিন হৈ নুঠে আৰু, মানে অভাৱ থাকে। সেইকাৰণে এই বস্তু ধুমধাম কিনো, ঘৰত নি কোনাই পেলাই থৈ দিওঁ। এইটো আমাৰ মাইকী মানুহৰ হেবিট। আপোনালোকৰ পিছে আছেনে নাই? যি কি নহওক, এইটো সঁচা কথা কিন্তু যিটো মই কথাটো ক'লোঁ। এতিয়া আমি খালোঁ বলোঁ, এতিয়া যাবৰ হ'ল আৰু মই পিছে মোৰ বান্ধৱীজনীৰ হাজবেণ্ডক মোবাইলটো হাতত দি পিনে কৈছিলোঁ, অকণমান চাৰিওফালে কেপচাৰ কৰাচোন, মই অকণমান খাই লওঁ। আৰু তাতে আকৌ নিজে অকণ উঠিবও নাপাওঁ নহয়, তুলিবও নাপাওঁ। তাৰমানে বেলেগক তুলি থাকোঁতে যায় ন, আমাৰ সেনেকুৱা হয় আৰু। মোৰোতো উঠিবলৈ মন যায়, ব্লগটোত অকণমান মুখখন দেখাবলৈ মন যায়। যিকিনো এইখিনিতে আমি ঘূৰা ফুৰা কৰি আছোঁ। অথনিৰ পৰা আপোনালোকে দেখাই পাইছে, সেই একেখন পূজা মণ্ডপকে দেখাই আছোঁ। মানে মই তুলি থকা নাই, মোৰ বান্ধৱীজনী হাজবেণ্ডে তুলিছে। থেংক ইউ যে মোক এইখিনি কেপচাৰ কৰি দিছে মোৰ বান্ধৱীজনী হাজবেণ্ডে। থেংক ইউ জহাৰ্ট। মই মানে ফটোগ্ৰাফাৰজনক থেংক ইউ দিছোঁ দেই। ইমান ধুনীয়া লাগিছে ন, আৰু কেপচাৰটো খুব ধুনীয়াই হৈছে বুলি ক'ব পাৰি। চাওকচোন, মন্দিৰটো একদম এফালৰ পৰা এফালে কি ধুনীয়াকৈ তুলি দিছে। বহুত ধুনীয়া লাগিছে। মই একো নিজে তেতিয়া চোৱাতকৈ এতিয়া ব্লগত চাইহে বেছি ভাল লাগিছে দেখোন। চাইকেল চলাই আছে লাইটিঙত, দেখিছে বন্ধুসকল? এয়া কোন বাৰু লাইটিং চাইকেল। মজা লাগিছে ন দেখি মানে। বহুত ভাল লাগিছে। আপোনালোকৰো ফিলিংছটো আনি দিছোঁ আৰু অকণমান পূজা বুলি। কি খালী ৰাস্তা ঘাট দেখিছেনে বন্ধুসকল? মোৰ মৰমৰ বন্ধুসকল, এই ঠাইখিনি হ'ল ৰেষ্ট কেম্প মালিগাঁও পাণ্ডু। কোনোবাই চিনি পোৱাই চাগে চিনি পাইছে ঠাইখিনি, আৰু চিনি নোপোৱাসকলৰ কাৰণেই মই কৈ আছোঁ বাৰে বাৰে। এয়া আমি দুজনে হাঁহি কিবা কিবি খাই আছোঁ, দেখাইছোঁৱে। মই নামটো ক'বই নোৱাৰিলোঁ নহয় কি খাইছোঁ। কিবা ডাঙৰ পৰঠা নিচিনা দিছে, লগতে ঘুগুনি দিছে। ব'লক এতিয়া আমি সেইটো পূজা মণ্ডপ ত্যাগ কৰি এতিয়া আহি পালোঁ পাণ্ডুৰ অন্নপূৰ্ণা পূজা মণ্ডপ। এয়া হ'ল গোটেইখিনি মানে কি ক'ম, এয়া মানে পূৰা হাতেৰে বনোৱা দেই, গোটেই হেণ্ডক্ৰাফ্ট বুলি ক'ব পাৰি।
মাটিৰ পুতলাৰ পৰা আৰম্ভ কৰি বাঁহৰ কাৰুকাৰ্য। ওপৰত চিলিংখনত দেখিছে গোটেই বাঁহ, কিন্তু এইবিলাক এই মূৰটো অলপ জোঙাকৈ কাটি দিছে, দি পেলাই এনেকৈ লগাইছে দীঘলীয়াকৈ। ইমান ভাল লাগিছে ন, গোটেই বাঁহ। কাৰণ মই যিহেতু ওচৰৰ পৰা চাইছোঁ, সেইকাৰণে মই আপোনালোকক বুজাই কৈ আছোঁ। গোটেই বাঁহ। মই গৈ থাকিম নহয় এতিয়া। পেণ্ডেলটো কিহেৰে বনাইছে এইবিলাক দেখিছে। এইবিলাক হ'ল মৰাপাটৰ ঠাৰি, লগতে শামুক, লগতে কাগজো নহয়, এই যে থাৰ্মকলৰ পাত, ফুল, এইবিলাক খেৰ, চব এইবিলাক সানমিহলি হৈ আছে। তো চব বন্ধুসকল, ইমান ধুনীয়া লাগিছে নহয় পূজা মণ্ডপটো। মা দুৰ্গা মাক কেনেকুৱা লাগিছে বাৰু, কিমান ধুনীয়াকৈ হাঁহি আছে দেখিছেনে? ইমান ভাল লাগিছে। আপোনালোকৰ এটা সেৱা জনাওক। ওপৰৰ পৰা ওলমি আছে থাৰ্মকল বাঁহত, আৰু কিনাৰত যে এইবিলাক চব বাঁহৰ সৰু সৰু টুকুৰি কিবা হেৰি মানে প্লাছ মাইনাছ এনেকুৱা সৰু সৰু টুকুৰা কৰি কাটি পেলাই ওলমাই থৈছে। চব বাঁহৰ টুকুৰা। কিন্তু এয়া হ'ল খেৰ, এয়া হ'ল তলৰ সেই খেৰৰ নিচিনা ড্ৰেছ পিন্ধাইছে। মাটিৰ মূৰ্তিবিলাক, এয়া হ'ল বোধহয় চাউথ আফ্ৰিকাৰ মানুহৰ নিচিনা লাগিছেনে অকণমান? এয়াই হয়, ড্ৰেছটোতো এনেকুৱাই লাগিছে। আপোনালোকক ওচৰৰ পৰা দেখাইছে। সেই ৰঙা ৰঙা যে ড্ৰেছটোৰ ওপৰত ওলমি আছে, সেইটো মাটিৰ চাকি হয়। এয়া মাটিৰ চাকি দেখিছে, ৰং দি লৈছে। একদম ওচৰৰ পৰা দেখাইছোঁ, যাতে আপোনাৰ হাতৰ মানে কাৰুকাৰ্যবিলাক আপোনালোকে চাব পাৰে। এই বাঁহৰ জাপি, বাঁহৰ জাকৈ এখন লগাই থৈছে। জাকৈ কিছুমানে বুজি পোৱা নাই চাগে। এই বেগ হয় বাঁহৰ, দেখিছে? একদম ওচৰৰ পৰাও দেখাইছোঁ দেই। বেছিভাগ বাঁহ, খেৰ, থাৰ্মকল, বেছিভাগ সেইটোৱে। আৰু মৰাপাটৰ ঠাৰি যে সেইবিলাকো ইউজ কৰা হৈছে এই পেণ্ডেলটোত। ইমান যে ধুনীয়া লাগিছে, সেইকাৰণে মই সময়ো অলপ খৰচ কৰিছোঁ, যাতে আপোনালোকক ভালকৈ দেখাব পাৰোঁ। একে ঠাইতে মই ঘূৰাই ঘূৰাই দেখাই আছোঁ। বস্তুবিলাক কি সেইটোৱে মই আপোনাক দেখাই আছোঁ। আৰু এইবিলাক হ'ল নাৰিকলৰ যে খোলটো, দেখিছে? একদম ৰুকি পেলাই বাৰ্নিছ কৰি ফুটা ফুটা কৰি দিছে। আৰু এইবিলাক ঘূৰণীয়া বগা বগা, এইবিলাক থাৰ্মকলৰ হয়। আৰু নাৰিকলৰ খোলত বাৰ্নিছ কৰি দিছে, সেইকাৰণে চিকচিকাই আছে। এইটো ডেক'ৰেশ্যন কৰিছে পূজা মণ্ডপটো। কিমান সাধাৰণ বস্তুৰে মানে কৰিব পাৰি ন, ডেক'ৰেট কৰিছে। কিমান ধুনীয়া লাগিছে। এয়া ভোলৰ যে আমি ভৰি হাত যে ঘঁহোঁ, ভোলৰ জাবৰ বুলি কয় যে, সেইটো। বাকীটো গমেই পাইছে, মই কৈয়ে আছোঁ। মাটিৰ চাকি ৰং দিছে, আৰু নাৰিকলৰ খোল, এনেকৈ আৰু বেছিভাগ। ব'লক তেনেহ'লে বন্ধুসকল, আপোনালোক দেখাই গৈ থাকোঁ। এয়াই তাই চুইছে, এইবিলাক হ'ল মৰাপাটৰ ঠাৰি হয়। অলপ ধৰিব পাৰিছে না মোৰ মৰমৰ বন্ধুসকল? এয়া আমি এইকেইজনীয়ে আহিছিলোঁ একেলগে। তাই দেখিছে হাতখনো চুই চাইছে। একচুৱেলি টাচ কৰিব নালাগে বাৰু, কিন্তু মনো যায় ন চুবলৈ। এয়া লাগিছেনে চাউথ আফ্ৰিকাৰ মানুহ নিচিনা? মোৰ মনটো মোৰ মনে কৈছে আৰু এইবিলাক কৈছোঁ। এয়া হ'ল আমি অষ্টমীৰ দিনা, দুৰ্গা পূজাৰ অষ্টমীৰ দিনা মই দুই পুত্ৰ, মানে দুই বেটা আৰু মই বোৱাৰী লৈ আহিছিলোঁ। কিবা অকণমান খাম বুলি বাহিৰত লৈ আহিছিলোঁ, মানে হোটেললৈ আহিছিলোঁ, এখন হোটেললৈ। হোটেলখনৰ নাম মনতে নপৰিছে। যি হওক, তাতে ভাত পানী খাই প্ৰায় 1টা বজাত আহি পালোঁহি গীতানগৰৰ পূজা মণ্ডপটোত। আৰু মোৰ বেটাই ক'লে, মা ব'লাচোন, ইমান ধুনীয়া হৈছে বোলে। কিন্তু আহি পালোঁ হয়, আহোঁতে সেইখিনিৰ পৰা সেইখিনি আহোঁতে প্ৰায় 1 ঘণ্টাই লাগিলে। ইমান জাম ৰাস্তা ঘাট বন্ধুসকল, বহুত ধুনীয়া দেখিবলৈ। চাওকচোন, এইটো পূৰা মোৰ বেটাই কৈছে, এইটো কি কয়, এই মন্দিৰটো
মালয়েছিয়াৰ মন্দিৰৰ নিচিনা লাগিছে বুলি কৈছে আৰু মইতো আৰু যোৱা নাই, সিহে গম পাব। ইয়াত এটা জুবিনৰ গান বাজি আছিলে, ছিংগাৰ এজনে গান গাই আছে বন্ধুসকল, আৰু মই কিন্তু তুলিছিলোঁ, কিন্তু কেলেবা আৱাজটো চাউণ্ডটো অহা নাই। এয়া হ'ল মোৰ ডাঙৰ বেটা আৰু মোৰ বোৱাৰী। তো মানে চাউণ্ডটো অহা নাই গানৰ, কেলেবা অহা নাই মই বুজি পোৱা নাই। মানে আপোনালোকক শুনাবলৈ অকণমান কেপচাৰ কৰি থৈছিলোঁ। এই পিছে যিসকল পূজা চালোঁ, চাই পিনে এতিয়া ঘৰলৈ বুলি বেক কৰিম আমি। আৰু ইয়াতে বহুত জোৰে মই মানে উজুতি খাই পৰিছিলোঁ, কিন্তু মাটিত নপৰিলোগৈ আৰু। মাটিত পৰা হ'লে অৱস্থা বেয়াই হ'ল। মায়া গীতটো গাই খাব মায়াবিনী গাই দিও এটা পাখি পাখি পাখি